দিয়া হৈছে পাকিস্তানে পুনৰ আঁঠু কাঢ়িছে ভাৰতৰ সন্মুখত ক্ষীণত কৰি পাকিস্তানে এইবাৰ আগবঢ়ালে শান্তি আলোচনাৰ প্ৰস্তাৱ প্ৰথমে যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াই মিথ্যাচাৰ তথা অপপ্ৰচাৰ ভুৱা বাতৰি উৰা বাতৰি বিয়পাই সমগ্ৰ বিশ্ব তুলপা লগোৱা পাকিস্তানে অৱশেষত আকৌ নিজৰ অকাত বুজি এতিয়া শান্তি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে শান্তি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াবলৈ ইৰাণ যাবলগীয়া হ'ল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেল সম্বোধন কৰি ভাৰতক দিলে শান্তি আলোচনাৰ প্ৰস্তাৱ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু এইখিনি মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সবাতকৈ ডাঙৰ খবৰ হৈছে যে শান্তি আলোচনাৰ প্ৰস্তাৱ যাৰ বাবে ভাৰতে ইতিমধ্যে অপেক্ষা কৰি আছিল ভাৰতে পাকিস্তানৰ কাকুতি মিনতিৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিছিল 10 মেত যুদ্ধবিৰতি উভয় পক্ষই যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিছিল 7 মেত অপাৰেশন সিন্দুৰে পাকিস্তানক থকা খৰকা কৰিলে পাকিস্তানৰ অস্তিত্ব কি হেয়া দেখুৱাই দিলে অপাৰেশন সিন্দুৰে আৰু তাৰ পিছত পাকিস্তানে ভাৰতৰ ওপৰত যি আক্ৰমণ চলালে প্ৰায় 72 ঘণ্টা অপাৰেশন সিন্দুৰৰ পিছৰ 72 ঘণ্টা ধাৰাবাহিক ৰূপত আক্ৰমণ চলালে পাকিস্তানে ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু তাতেই ক্ষীণত কৰি নেগুৰ পেলাই পাকিস্তানে ভাৰতৰ ওচৰত যুদ্ধবিৰতিৰ বাবে ভিক্ষা খুজিবলগীয়া হৈছে পাকিস্তানৰ ডিজিএমওয়ে ভাৰতৰ ডিজিএমক হটলাইন যোগে যুদ্ধবিৰতিৰ বাবে কাকুতি মিনতি কৰিছিল আৰু তাৰ পিছত যুদ্ধবিৰতি দুই দেশৰ মাজত যুদ্ধবিৰতি হৈছিল সীমান্তৰ আক্ৰমণ পাকিস্তানে বন্ধ কৰিছিল তাৰ পিছত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল যে আলোচনা যদি হয় পাক অধিকৃত কাশ্মীৰক লৈ আলোচনা হ'ব আলোচনা যদি হয় সন্ত্ৰাসবাদক লৈ আলোচনা হ'ব সন্ত্ৰাসবাদক বাদ দি আলোচনা সম্ভৱ নহয় পাক অধিকৃত কাশ্মীৰক বাদ দি আলোচনা সম্ভৱ নহয় ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল আৰু তাৰ পিছত পাকিস্তানে এক প্ৰকাৰ দিক বিদিক হেৰুৱাই ইখনৰ পিছত সিখন মিত্ৰদেশ ভ্ৰমি এতিয়া ইৰাণৰ জৰিয়তে যুদ্ধবিৰতিৰ প্ৰস্তাৱৰ একজেন চেষ্টা চলোৱা পৰিলক্ষিত হ'ল ইৰাণৰ ৰাজধানী তেহৰানত ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি ভাৰতক দিলে শান্তি আলোচনাৰ প্ৰস্তাৱ যে পাকিস্তান আলোচনাৰ বাবে আগ্ৰহী আৰু স্বাভাৱিকতে এতিয়া ভাৰতৰ পাল্লা ভাৰী ভাৰতে ইতিমধ্যে নিজৰ পাল্লা ভাৰী কৰি তুলিছে অপাৰেশন সিন্দুৰৰ জৰিয়তে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লৈ ভাৰতে নিজৰ সামৰিক শক্তি দেখুৱাই দিছে পাকিস্তান ভাৰতৰ সন্মুখত যে একোৱেই নহয় সেই কথা ভাৰতে প্ৰমাণ কৰি দিছে আৰু তাৰ পিছত মূল কথাটো হ'ল সিন্ধু জলচুক্তি বাতিল কৰি যি কূটনৈতিক পদক্ষেপ ভাৰতে গ্ৰহণ কৰিছিল তাতেই পাকিস্তানে থৰকাচুটি হেৰুৱাইছে আৰু পাকিস্তানে গাই বাই চালে ভাৰতৰ বিৰুদ্ধে এঘৰি যুঁজি আৰু সেই চেষ্টাত মুখ ঠেকেচা খাই এতিয়া পাকিস্তানে বুজি উঠিছে যদি ভাৰতে সিন্ধু জলচুক্তিৰ পানী এৰি নিদিয়ে চুক্তি অনুসৰি পানী নিদিয়ে তেতিয়া হলে ভাতে মৰিব পাকিস্তান ভাতে মৰিব পানীৰ অভাৱত কক বকাই মৰিব অন্তকণ্ঠ শুকাই পাকিস্তানৰ এতিয়া এনেকুৱাই নাজল নাথল অৱস্থাৰ সৃষ্টি হ'ব আৰু সেই আশংকা কৰিয়েই এতিয়া পাকিস্তানে আকৌ নেগুৰ পেলাবলৈ বাধ্য হৈছে আকৌ আঁঠু কাঢ়িবলৈ বাধ্য হৈছে ভাৰতৰ সন্মুখত তাকো এবাৰ মুখ্যলজ্জা নিবাৰণৰ বাবে তৃতীয় দেশৰ সহায় লৈ এই শান্তি আলোচনাৰ প্ৰস্তাৱ দিবলৈ বাধ্য হৈছে আমেৰিকা পানী নাপাই শুকাই মৰিব পাকিস্তান এনে ধৰণৰ আশংকা এনে ধৰণৰ চৰ্চা চলি আছে কাৰণ সিন্ধু জলচুক্তি 1960 চনৰ ঐতিহাসিক সেই সিন্ধু জলচুক্তি বাতিল কৰিছিল সিন্ধু নদীতন্ত্ৰৰ সেই পানী ভাৰতৰ পৰা উৎপত্তিস্থল সিন্ধু নদীতন্ত্ৰৰ সেই পানীৰ ওপৰতে পাকিস্তান নিৰ্ভৰশীল সিন্ধু নদীতন্ত্ৰই হৈছে পাকিস্তানৰ আয়ুষ ৰেখা স্বৰূপ আৰু সেই আয়ুষ ৰেখা ভাৰতৰ উৎপত্তিস্থলত ভাৰতে বন্ধ কৰি ৰখাৰ যি হুংকাৰ যি কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে পেহেলগাম কাণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পাকিস্তানে সন্ত্ৰাসবাদীক লালন পালন কৰি অহাৰ বিৰুদ্ধে আৰু তাৰ পিছত পাকিস্তানে এতিয়া এনেদৰে নেগুৰ পেলাবলৈ বাৰে বাধ্য হৈছে প্ৰথমে আমি পুনৰ জনাইছো যুদ্ধবিৰতিৰ বাবে নেগুৰ পেলোৱা পাকিস্তানে এইবাৰ ইৰাণৰ সহযোগত মিত্ৰদেশ ইৰাণৰ সহযোগত এইবাৰ ভাৰতক দিলে শান্তি আলোচনাৰ প্ৰস্তাৱ এক কথাত ক'বলৈ গ'লে পাকিস্তান আৰু শান্তি এক যে নিমিলা কথা নিমিলা অংক পাকিস্তানে আৰু শান্তি বিচাৰিব
এই কথা কেতিয়াও বিশ্বাস কৰিব নোৱাৰা এটা কথা কাৰণ হাপক বিশ্বাস কৰিলে পাকিস্তানক বিশ্বাস কৰিব নোৱাৰি বুলি এষাৰ কথা আছে গতিকে সেই পাকিস্তানে শান্তি প্ৰস্তাৱ আগবঢ়াইছে স্বাভাৱিকতে ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক জয় এইখিনি মুহূৰ্তত এয়া এক বৃহৎ কূটনৈতিক জয় হিচাপে বিবেচিত হৈছে কাৰণ ভাৰতে 1960 চনত স্বাক্ষৰিত হোৱা সিন্ধু জলচুক্তি বাতিল কৰিছিল 1947 চনৰ পৰা আজিৰ তাৰিখলৈকে বহু ঘাত প্ৰতিঘাত বহু সংঘাত ভাৰত আৰু পাকিস্তানৰ মাজত চলি আহিছে কিন্তু পেহেলগাম কাণ্ডই যেন সকলো সীমা চেৰাই গৈছে ধৈৰ্যৰ বান্ধ ছিগি পেলাইছে ভাৰতৰ আৰু তাৰ পিছত ভাৰত বাধ্য হৈছে এনে ধৰণৰ এটা কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ বিৰুদ্ধে আৰু তাতেই সেও মানিবলৈ এতিয়া আগবাঢ়ি আহিছে পাকিস্তান আমি পুনৰ জনাইছো পাকিস্তানে ইৰানৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ সৈতে তেহৰানত এক যুটীয়া সংবাদমেল সম্বোধন কৰি শাহবাজ শৰীফে সমগ্ৰ অঞ্চলটোত শান্তিৰ বাবে আলোচনাত আগ্ৰহ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে আমি ইতিমধ্যে উল্লেখ কৰিছো যে ইতিমধ্যে পানী বন্ধ কৰি দিয়া হৈছে ভাৰতৰ তৰফৰ পৰা তাতেই পাকিস্তানৰ মাজত হাহাকাৰ হৈছে একে সময়তে ভাৰতে পাকিস্তানৰ কৰি দিছে বাণিজ্য বন্ধ কৰি দিয়াৰ ফলত বৰ্তমান সুবুৰীয়া দেশখনত ব্যাপক লোকচানৰ সন্মুখীন হৈছে এনে অৰ্থনীতি কুঙা হৈ পৰিছে পাকিস্তানৰ তাতে ভাৰতৰ যি বৃহৎ বাণিজ্য আছিল সেই বাণিজ্য বন্ধ কৰি দিয়াত পুনৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছে দেশখন একে সময়তে অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতে পাকিস্তানক সামৰিক শক্তিৰ উমান দিয়াৰ পাছতে পাকিস্তান এক প্ৰকাৰ লেউখেউ হৈ পৰিছে এক প্ৰকাৰ লেটুখেটু হৈ পৰিছে পাকিস্তান আৰু যাৰ বাবে এনেদৰে পুনৰ ভাৰতৰ ওচৰত কাঢ়িবলৈ বাধ্য হৈছে তাকো এখন পৰৰাষ্ট্ৰৰ জৰিয়তে এই ধৰণৰ এটা পদক্ষেপ এই মুহূৰ্তত পাকিস্তানে গ্ৰহণ কৰিছে এক কথাত উপায়ন্তৰ হৈ তৃতীয় এখন দেশৰ জৰিয়তে তৃতীয় এখন ৰাষ্ট্ৰত গৈ পাকিস্তানে ভাৰতৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দিবলগীয়া হৈছে আনহাতে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক দেশখনৰ সৈতে কাশ্মীৰ সন্দৰ্ভত ভাৰতে কোনো ধৰণৰ আলোচনা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে কাৰণ পাক অধিকৃত কাশ্মীৰ অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল 1947 চনৰ যুদ্ধত 1947 চনৰ যুদ্ধত পাক অধিকৃত কাশ্মীৰ অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল যি ৰাজকীয় এখন ৰাজ্য কাশ্মীৰ জম্মু কাশ্মীৰ সেই ৰাজকীয় ৰাজ্য দখল কৰিবলৈ অগ্ৰসৰ হৈছিল পাকিস্তানৰ সেনাই এক প্ৰকাৰ আফগানিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ সেইসকল বিদ্ৰোহীক আগুৱাই দিছিল বাকি জম্মু কাশ্মীৰ দখল কৰিবলৈ আৰু তাৰ পিছতে ভাৰতৰ সৈতে চুক্তি কৰিছিল জম্মু কাশ্মীৰৰ ৰজা হৰি সিঙে জম্মু কাশ্মীৰৰ ৰজা হৰি সিঙে ভাৰতৰ সৈতে সন্ধি কৰিছিল আৰু সেই মৰ্মে জম্মু কাশ্মীৰ ভাৰতৰ অংগ হৈ পৰিছিল আৰু প্ৰধানমন্ত্ৰী ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাৰতীয় সেনা প্ৰেৰণ কৰিছিল কাশ্মীৰৰ বিদ্ৰোহীক দমন কৰিবলৈ খেদি পঠিয়াবলৈ আৰু সেই মৰ্মে ভাৰতীয় সেনাই যথেষ্ট সফল হৈছিল পাকিস্তানী বিদ্ৰোহীক খেদি পঠিয়াবলৈ পাকিস্তানী সেনাক পিছুৱাই নিবলৈ আৰু যি স্থানতে বৰ্তমান পাক অধিকৃত কাশ্মীৰৰ সেই লাইন অফ কন্ট্ৰোল আছে তাতেই ৰৈ যোৱাৰ সময়ত তৃতীয় পক্ষ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত তাত যুদ্ধবিৰতি হৈছিল আৰু লাইন অফ সিজফেয়াৰ হিচাপে পৰিগণিত হৈছিল প্ৰথম অৱস্থাত পাক অধিকৃত কাশ্মীৰৰ সেই চাৰি সীমা বা সীমান্ত কিন্তু সেই অবৈধভাৱে দখল কৰা পাক অধিকৃত কাশ্মীৰ সেই পাক অধিকৃত কাশ্মীৰক পৰৱৰ্তী সময়ত ভাৰত অশান্ত কৰাৰ বাবে সন্ত্ৰাসবাদী পৃষ্ঠভূমি হিচাপে পাকিস্তানে ব্যৱহাৰ কৰি আহিছে ভাৰতে ইতিমধ্যে স্পষ্ট কৰি দিছে যদি আলোচনা হয় পাক অধিকৃত কাশ্মীৰক লৈহে আলোচনা হ'ব ভাৰতৰ কাশ্মীৰক লৈ কোনো ধৰণৰ এটা শব্দ আলোচনা নহয় আৰু একেলগে সন্ত্ৰাসবাদক বাদ দি একেলগে আলোচনা নহয় তেজ আৰু পানী একেলগে নবয় বুলি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে পাকিস্তানক হকিয়াই দিছে মুঠৰ ওপৰত এতিয়া পানী নাপায় পাকিস্তানে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত এতিয়া এনে ধৰণৰ শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াবলৈ বাধ্য হৈছে পাকিস্তানৰ ইতিমধ্যে পাকিস্তানক ভাৰতে স্পষ্ট কৰি দিছে সমগ্ৰ বিশ্বক এই বাৰ্তা ভাৰতে দিছে আলোচনা হলে কেৱল পাক অধিকৃত কাশ্মীৰক লৈ হ'ব আৰু পাকিস্তানে লালন পালন কৰি অহা সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ ওপৰতহে আলোচনা হ'ব এই কথা ভাৰতৰ স্পষ্ট কথা
আনহাতে ভাৰতক আলোচনাৰ প্ৰস্তাৱ দিলেও অপাৰেশ্যন সিন্দুৰৰ পাছত এই পৰাজয়ৰ মুখলজ্জা ঢাকি মিত্ৰ দেশসমূহৰ ওচৰলৈ গৈছে পাকিস্তান মিত্ৰ দেশসমূহৰ ওচৰলৈ গৈ নিজৰ ধৰণেৰে প্ৰচাৰ চলাই পাকিস্তানে এক প্ৰকাৰ এতিয়া মিত্ৰ দেশৰ জৰিয়তে পাকিস্তানৰ মিত্ৰ দেশৰ জৰিয়তে যুদ্ধবিৰতিৰ এটা পৰিবেশৰ সমান্তৰালকৈ শান্তি আলোচনাৰ এটা পৰিবেশ গঢ় দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে কাৰণ তুৰস্ক ভ্ৰমণ কৰিছে পাকিস্তানে প্ৰথম তুৰস্কৰ সৈতে ভাৰতে সম্পৰ্ক ছিন্ন কৰিছে সকলো বাণিজ্যিক শৈক্ষিক সকলো সম্পৰ্ক সেট কৰিছে ভাৰতে তুৰস্কৰ পিছত শাহবাজ শৰীফ ইৰাণত আছে ইৰাণত গৈ তেহৰানৰ পৰা এই শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে আৰু তেহৰানৰ পৰা তেওঁ তাজিকিস্তান আৰু আজাৰবাইজান ভ্ৰমণলৈ যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শৰীফে বিভিন্ন উৰাবাতৰি বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা যুদ্ধ চলোৱা পাকিস্তানে এতিয়া এনেদৰে লেউখেউ হৈ পৰিছে ভাৰতৰ সন্মুখত আৰু উপায়ন্তৰ হৈ এতিয়া তৃতীয় এখন দেশৰ সহায়ত শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াবলৈ বাধ্য হৈছে পাকিস্তান এয়া হৈছে পাকিস্তানৰ অস্তিত্ব আৰু এই অস্তিত্বহীনতাত ভুগা পাকিস্তানে এতিয়া নিজৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত ভাৰতে গ্ৰহণ কৰা প্ৰতিটো কূটনৈতিক পদক্ষেপে পাকিস্তানক এতিয়া তিল তিলকৈ অস্তিত্ব বিপন্ন কৰাৰ পথত আগবাঢ়িছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শান্তি আলোচনাৰ বাবে আগবাঢ়িছে এতিয়া প্ৰশ্ন হৈছে যে পাক অধিকৃত কাশ্মীৰক লৈ ভাৰতে যি স্থিতি প্ৰকাশ কৰিছে এই আলোচনা কেনেদৰে আগবাঢ়িব তাৰ ওপৰত নিৰ্ভৰ কৰিব সকলো বিষয় যথেষ্ট আকৰ্ষণীয় হৈ পৰিব কাৰণ যুদ্ধবিৰতি চলি থকাৰ সময়ত শান্তি আলোচনাৰ প্ৰস্তাৱ আগবঢ়াবলৈ পাকিস্তান আগবাঢ়ি আহিছে গতিকে পাল্লা ভাৰতৰ এইবাৰ ভাৰী পাক অধিকৃত কাশ্মীৰ পুনৰ ল'ব পাৰিব নেকি ভাৰতে এই চৰ্চা এই মুহূৰ্তত ব্যাপক ৰূপত বৃদ্ধি পাইছে দেশবাসীৰ মুখে মুখে লাইভৰ পৰা বিদায় ল'ম কিভাৱে বিষয়টো জনাব পাৰে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত